আজি সুপাৰ সানডে 22 গজৰ যুঁজত নামিব চিৰবৈৰী পাকিস্তান আৰু ভাৰত আৰু চিৰবৈৰী পাকিস্তানৰ মাজত আজি 22 গজৰ যুঁজ আৰু এই 22 গজৰ যুঁজত সন্ধিয়া 7:45 পৰা আৰম্ভ হ'ব এছিয়া কাপৰ ভাৰতৰ প্ৰথমখন মেচ পাকিস্তানৰ বিৰুদ্ধে আজি ডুবাইত সন্ধিয়া 7:30 লগে লগে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ'ব মেচ প্ৰথমখন মেচ এছিয়া কাপৰ আৰু এছিয়া কাপৰ এই মেচখনক লৈ এতিয়া ক্ৰিকেট মহলৰ মাজত ব্যাপক উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে ভাৰত পাকিস্তানৰ মেচ বুলি কোৱাৰ লগে লগে হাই ভোল্টেজ হৈ পৰে এই মেচ আৰু স্নায়ু চাপত এতিয়া ক্ৰিকেট বিশ্ব ভাৰত পাকিস্তানৰ মেচক লৈ স্নায়ু চাপত আছে ক্ৰিকেট বিশ্ব আৰু সমান্তৰালকৈ যে ডুবাইত যি গৰম সেই গৰমো এতিয়া বৃদ্ধি পাইছে ভাৰত পাকিস্তানৰ খেলৰ বাবে আজি 7:30 পৰা অনুষ্ঠিত হ'ব মেচ আৰু তাৰ পূৰ্বে হ'ব টস আৰু ইতিমধ্যে ৰোহিত শৰ্মাই ইতিমধ্যে টিম শক্তিশালী বুলি উল্লেখ কৰিছে ভাৰত শক্তিশালী ইতিমধ্যে ফেভাৰিট হিচাপে অৱতীৰ্ণ হ'ব যেহেতু 7 বাৰৰ এছিয়া কাপৰ চেম্পিয়ন ভাৰত আৰু ভাৰত আজি শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব টিম ইণ্ডিয়াৰ মূল শক্তি হৈ পৰিছে যেহেতু ৰোহিত শৰ্মা আৰু বিৰাট কোহলি ইতিমধ্যে আজি অৱতীৰ্ণ হ'ব আৰু বিৰাট কোহলি যেহেতু ফৰ্মহীনতাত ভুগি আছে যদিও আজি ফৰ্ম ঘূৰাই পাব বুলি সকলো আশাবাদী যে বেটিঙত তেওঁৰ বেটৰ পৰা যেহেতু ৰান অহা নাই বিগত দিনকেইটাৰ তেওঁৰ মেচত দেখিবলৈ পোৱা গৈছে অহা নাই তেওঁৰ বেটৰ পৰা ৰান কিন্তু আজি সকলোৱে আশা কৰিছে পাকিস্তানৰ বিৰুদ্ধে আজি তেওঁ যুযুদ্ধান ৰূপত অৱতীৰ্ণ হ'ব বিৰাট কোহলি আৰু ভাৰত পাকিস্তানৰ মেচ বুলি ক'লে যি হাই ভোল্টেজ মেচ আৰু আজি হাই ভোল্টেজ ভাৰত পাকিস্তানৰ মেচক লৈ সকলো উৎকণ্ঠিত ইতিমধ্যে সকলো টিকট যেহেতু বহু দিনৰ পূৰ্বে কেইবামাহৰ পূৰ্বে ইতিমধ্যে বিক্ৰী শেষ হৈছিল আৰু এছিয়া কাপৰ এই মেচখনক লৈ সকলো আশাবাদী আৰু একেটা গ্ৰুপতে আছে ভাৰত আৰু পাকিস্তান আৰু আছে হংকং আৰু তিনিটা দলৰ মাজৰ পৰা দুটা দল যাব সেমিফাইনেললৈ আৰু আজি ভাৰতে পাকিস্তানক পৰাস্ত কৰি ইতিমধ্যে এই এছিয়া কাপৰ যুঁজ আৰম্ভ কৰিব বুলি প্ৰতিগৰাকী ভাৰতীয় আশাবাদী হৈ আছে আৰু সন্ধিয়া 7:30 পৰা আৰম্ভ হ'ব লগা মেচখনৰ বাবে সকলো সাজু হৈ আছে আৰু ইতিমধ্যে ডুবাইত যি গৰম সেই গৰমৰ উষ্ণতা আৰু বৃদ্ধি পাইছে ভাৰত আৰু পাকিস্তানৰ আজি মেচৰ বাবে আৰু ভাৰত ইতিমধ্যে 7 বাৰৰ যেহেতু এছিয়া কাপৰ চেম্পিয়ন সেয়েহে ফেভাৰিট হিচাপে অৱতীৰ্ণ হ'ব পাকিস্তানৰ বিৰুদ্ধে আৰু পাকিস্তানৰ বিৰুদ্ধে টি20 বিশ্বকাপৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ'ব ভাৰত টি20 বিশ্বকাপতে প্ৰথম তাৰ পিছত মুখামুখি হোৱা নাই পাকিস্তানৰ সৈতে আৰু আজি টি20 ইতিমধ্যে এছিয়া কাপ এবাৰ যেহেতু টি20 ফৰ্মেটত অনুষ্ঠিত হৈছে আৰু আজি চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে 22 গজৰ যুঁজত নামিব ৰোহিত বাহিনী আৰু ৰোহিত বাহিনীৰ এই মেচক লৈ এতিয়া আশাবাদী সকলো 7:30 সকলো আশাবাদী যেহেতু খেলৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল ইতিমধ্যে জসপ্ৰীত বুমৰা যেহেতু ভাৰতীয় দলৰ পৰা বাদ পৰিছে তেওঁ ইতিমধ্যে অসুস্থতাৰ বাবে তেওঁ দলৰ পৰা বাদ পৰিছে আৰু বলিং দিশত দেখিবলৈ পোৱা গৈছে যে জসপ্ৰীত বুমৰাৰ অবিহনে ভাৰত অৱতীৰ্ণ হ'ব সমান্তৰালকৈ পাকিস্তানৰো যি বলিঙৰ মূল শক্তি শাহিন আফ্ৰিদিও তেওঁ ইতিমধ্যে অসুস্থতাৰ বাবে দলৰ পৰা বাদ পৰিছে আৰু শাহিন আফ্ৰিদিৰ অবিহনে পাকিস্তান অৱতীৰ্ণ হ'ব সমান্তৰালকৈ ভাৰতো অৱতীৰ্ণ হ'ব লাগিব 1 নম্বৰ বলাৰ জসপ্ৰীত বুমৰাৰ অবিহনে আৰু 7:30 22 গজৰ এই যুঁজত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে এতিয়া সকলো টিভিৰ সন্মুখত সকলো দৰ্শক ইতিমধ্যে সাজু হৈছে আৰু ষ্টেডিয়ামো ইতিমধ্যে ভৰি পৰিছে বুলি জানিব পৰা গৈছে ডুবাইত আজি মেচ উপভোগ কৰিবৰ বাবে ইতিমধ্যে ভাৰতৰ সমৰ্থকে ভৰি পৰিছে ষ্টেডিয়াম আৰু ডুবাইত যি গৰম ইতিমধ্যে উষ্ণতা সেই উষ্ণতা আৰু দুগুণ বৃদ্ধি পাইছে ভাৰত পাকিস্তানৰ আজি এই মেচখনৰ বাবে